মানুহে কি মাটিৰ লগত আটাচ হৈ থাকিব লাগে ন যেতিয়া মানুহৰ ৰুট চক্ৰ ভাল হৈ থাকে আৰু ৰুট চক্ৰ ভাল হ'লে মানুহ ষ্টেবল হয় চব বস্তু ঠিক থাকে হয়নে এজনী বহুত ধুনীয়াকৈ আছে এজনী 2 নম্বৰ এজনী 3 নম্বৰ 4 নম্বৰজনী গুৱাহাটীত আছে আৰু আমি আহিছোঁ পবা যিটো আমাৰ পবা ফৰেষ্ট পবা ৰেইন ফৰেষ্ট মেইন আছে সেইফালে নদীখন আৰু এতিয়া যিহেতু পানী একেবাৰে নাই বুলিয়ে ক'ব লাগিব পানী নাই এইডোখৰ আমি খোজকাঢ়ি আহিব পৰা হ'লোঁ আৰু আপোনালোকে যদি কেতিয়াবা আমাৰ জোনাই পবালৈকে যদি আহে কেতিয়াবা ফ্ৰেছ মাছ লাগিলেও কিন্তু আপোনালোকে যোগাযোগ কৰিব পাৰে ইয়াতে আছে বহুত মানুহ তেনেকৈ ফ্ৰেছ মাছ দি থৈ যায় নদীৰ পৰা উঠোৱা আৰু এইফালে হৈছে ঝাউবন বুলি কয় একচুৱেলি খুবেই ধুনীয়া ক'ব গ'লে এক্সমাছ থ্ৰীও ইয়াৰ পৰাই অকণমান এনেকুৱা টাইপে সেইকাৰণে মই কৈছোঁ যে দাওখন লৈ আহিবা এক্সমাছ থ্ৰী আমি ইয়াৰ পৰা কাটি লৈ গৈ ধুনীয়াকৈ সজাম চাওক সেইফালে শুই আছে পালিত খুব ধুনীয়াকৈ মাটিৰ লগত বোলে মানুহৰ এটা এটাচমেণ্ট থাকিব লাগে সেইকাৰণে এটাচমেণ্টত চাওক ধুনীয়াকৈ ভণ্টি শুই আছে এইফালে 3 নম্বৰ ভণ্টি এইফালে 2 নম্বৰ আৰু 4 নম্বৰজনী আছে গুৱাহাটীত তাই ছুটি নাই অঁ ন পানী ইয়াত নাই নহয় পানী শুকাই থাকিলে আৰু ফালে আহি আছে বহুত ধুনীয়া এইখিনি গোটেইখিনি ঠাই গোটেইখিনি বহুত ডাঙৰ ডাঙৰ চাবন ইয়াতে আচলতে ভিতৰত কেম্প আছে বুলি কৈছে আজি মই প্ৰথম আহিছোঁ পেহীহঁত এনেই আগৰ পৰা আহি আছে জোনাই আহিলে কিবা এটা ভাল লগা ঠাইডোখৰটো চাই যাবই লাগিব আৰু আপোনালোকে যদি কেতিয়াবা কোনোবাই যদি পবা লৈ আহে তেতিয়া এইডোখৰ ঠাই কিন্তু ভিজিট কৰিব পাৰে এনেই বাৰিষাত সোমাব নোৱাৰিব ইয়াতে বহুত পানী থাকে আৰু ঝাউবনৰ গছ ইমান ডাঙৰ চাওক ইমান ডাঙৰ ইয়াত গোটেইখিনি মহৰ খুটি আছে আৰু ভিতৰত ডাঙৰ ভিতৰত মানে ঘৰ কিবা কিবি আছে বুলি কৈছে মই আজি ফাৰ্ষ্ট টাইম আহিছোঁ পেহীটো সোমাই গ'ল ভিতৰতে চাব লাগিব এইখিনি গোটেইখিনি হৈছে নেচাৰৰ যিটো ক্ৰিয়েটিভিটি বা নেচাৰৰ বিউটি য'ত আমি কেতিয়াও ভাবিব নোৱাৰোঁ যিটো ভাল লগা অনুভৱ আহিলে অনুভৱ কৰিব পাৰিব এনেই ভাবিব পাৰে কিন্তু সেইটো ফিল কৰিব নোৱাৰিব বহুত ধুনীয়া এনেকুৱা লাগে যেন ভগৱান আপুনি সঁচাই বহুত ধুনীয়া যিটো আপোনাৰ ক্ৰিয়েশ্যন বা যিটো আপোনালোকে সৃষ্টি কৰিছে বহুত ধুনীয়া সৃষ্টি কৰিছে য'ত আমি কৈ শেষ কৰিব নোৱাৰোঁ ভগৱানৰ সমানটো কোনো হ'বও নোৱাৰে এইখন হৈছে ঝাউবন বহুত ডাঙৰ দেখিছেনে ইয়াতকৈ ডাঙৰো আছে কৈছে ভিতৰত সোমাব লাগিব কিন্তু ভিতৰত অকণ বাঘ আছে বুলি কৈছে সেইকাৰণে সোমাবলৈ অলপ ভয় লাগে